হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল লন্ত্রন্ত্র বন্ধু বান্ধৱীসকল আজিৰ এইটো ক্লাছত আমি লৰেন্স খলবাৰ্গৰ যি মডেল ডেভেলপমেণ্টৰ থিয়ৰী আছে আমি লাষ্ট ক্লাছত গোটেই থিয়ৰীটো আলোচনা কৰিছিলোঁ। আজি আমি অলপ এইটোক ৰিফ্ৰেছ কৰি ল'ম। ইয়াৰ লগে লগে লৰেন্স খলবাৰ্গৰ মডেল ডেভেলপমেণ্টৰ যি থিয়ৰী আছে ইয়াৰ এটা ক্ৰিটিচিজম আছে, সেই ক্ৰিটিচিজমটো সদায় এক্সামত আহি থাকে, সেইটো আমি চাই ল'ম। কাৰ্লো গেলগেলিয়ান আছিলে লৰেন্স খলবাৰ্গৰ লগৰ এজন চাইক'লজিষ্ট। কৈছিলে যে লৰেন্স খলবাৰ্গৰ যিটো মডেল ডেভেলপমেণ্টৰ থিয়ৰী আছে মেইল অৰিয়েণ্টেড, ঠিক আছে। তো কি কৈছে এইটো আমি চাই লওঁ। তো ইয়াত আছে criticized by Carlo Galgalian reason Kohlberg's theory was developed mainly by using boys as research subject গৱেষণা ল'ৰা শিশুৰ ওপৰত কৰিছিল। তো কাৰ্লো গেলগেলিয়ানৰ এটা মানে ক্ৰিটিচিজম আছিলে যে এইটো থিয়ৰী ল'ৰাসকলক লৈ কৰা হৈছিলে, ইয়াত ফিমেল মানুহ নাছিলে, ঠিক আছে, ফিমেল নাছিলে আৰু ফিমেলহঁতৰ যিকেইটা কেৰেক্টাৰিষ্টিক আছে যেনেকৈ লাভ কেয়াৰ এইবোৰ কনচিডাৰ কৰা নাই এইটো যেতিয়া ৰিচাৰ্চ কৰা হৈছিলে। তো ইয়াত দিছে she argued that women's moral reasoning focus more on care, relationship, love and responsibility which Kohlberg theory ignored। মানে আমি জানো ছোৱালী মানুহৰ কি থাকে ভিতৰৰ অলপ কোমল থাকে আৰু সিহঁতে কেয়াৰ, ৰিলেশ্যনশ্বিপ, লাভ ইয়াৰ ওপৰত বেছি গুৰুত্ব দিয়ে। আৰু যিহেতু খলবাৰ্গৰ যিটো মডেল ডেভেলপমেণ্টৰ থিয়ৰী আছে সেইটো ল'ৰাসকলক লৈ কৰা হৈছিল, চ' ওমেনহঁতক বা ছোৱালী মানুহৰ যিটো ফিলিংছ আছে সেইটো যদি এটা থিয়ৰীৰ মাজত বা এটা ৰিচাৰ্চৰ মাজত যদি ৰখা নহয় এইটোৰ ক্ৰেডিবিলিটি বা ভেলিডিটিৰ ওপৰত এটা কুৱেশ্যন মানে কাৰ্লো গেলগেলিয়ানে উঠাইছিল। নাম্বাৰ 2 আছে ইট ছাজেষ্ট ডেট মেল ৰিচ হায়েষ্ট ষ্টেজ অফ মৰেল ডেভেলপমেণ্ট। এইটো খলবাৰ্গে কৈছিলে যে ল'ৰাহঁতৰ মানে যিটো মৰেল ডেভেলপমেণ্ট থাকে এইটো আটাইতকৈ বেছি থাকে, ঠিক আছে। এইটোৰ ওপৰতো কাৰ্লো গেলগেলিয়ানৰ এটা প্ৰতিবাদ এটা আছিল। ইয়াৰ পাছত আছে ইট ইগন'ৰছ ওমেনছ মৰেল থিংকিং বেছড অন কেয়াৰ এণ্ড ৰিলেশ্যনশ্বিপ, ঠিক আছে। তো এইটো এক্সামত সদায় আহি থাকে যে মৰেল ডেভেলপমেণ্টৰ যিটো লৰেন্স খলবাৰ্গৰ যিটো মৰেল ডেভেলপমেণ্টৰ থিয়ৰী আছে ইয়াক কোনে ক্ৰিটিচাইজ কৰিছিল। চ' এইটো এক্সামত আপোনালোকে দিব কাৰ্লো গেলগেলিয়ান, আৰু তাৰ যিটো মানে মেইন যিটো কথা আছে যিটো সোধে কোনটো টপিকৰ ওপৰত মেইনলি মানে কি তাৰ যিটো মানে ক্ৰিটিচিজম কোনটো পইণ্টৰ ওপৰত কৰিছিল। তো এইটোৱে আহে এক্সামত সদায় আপোনালোকে এইটো মনত ৰাখিব। তেওঁ কৈছিল যে চি ছাজেষ্ট ডেট ওমেন্স মৰেল ৰিজনিং ফ'কাছ অন কেয়াৰ, ৰিলেশ্যনশ্বিপ, লাভ এণ্ড ৰেছপনচিবিলিটি হুইচ খলবাৰ্গ থিয়ৰী ইগন'ৰ। এইটোৱে আহে, ঠিক আছে। চ' এইটো আপোনালোকে মনত ৰাখিব, এইটো সদায় এক্সামত আহি থাকে। যিসকলে ভিডিঅ'টো চাইছে কাইণ্ডলি এটা লাইক হিট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব। আমি টেট কাম ৰিক্ৰুটমেণ্ট আৰু চিটেটৰ কাৰণে কণ্টিনিউৱাছলি চিলেবাছৰ ওপৰত বেছ কৰি এটা আমি চেপ্টাৰ কমপ্লিট কৰাই আছোঁ। যিসকলে গোটেই চিলেবাছটো কভাৰ কৰিব বিচাৰে বা শিকিব বিচাৰে আপোনালোকে আমাৰ চেনেলৰ প্লেলিষ্টত গ'লে চাইল্ড ডেভেলপমেণ্ট পেডাগজি বুলি এটা প্লেলিষ্ট পাব, তাত গোটেইকেইটা চিলেবাছৰ ওপৰত বেছ কৰি ভিডিঅ' পাই যাব। চ' এইটো আছিলে আজিৰ ভিডিঅ'টো। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।